Hello friends, welcome to Defense GK YouTube channel. So friends, আজি মই আলোচনা কৰিম আসাম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া ৰিজনিংৰ ওপৰত কেইটামান কোৱেশ্চন। So friends, যদি কোনোবাই মোৰ চেনেলটো নতুন চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। So friends, তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছো ভিডিঅ'টো। So আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে এইটো চাওক। এইটো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয়। সো ফ্ৰেণ্ডসকল আসলতে এনেকুৱা ধৰণৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চনবোৰ আমি যেতিয়া সলভ কৰিবলৈ যাওঁ তেতিয়া আমাৰ প্ৰথমে মাইন্ডত এটা বস্তু আহে যে প্ৰথমে আমি চাও ইয়াৰ গ্যাপ চাও, তাৰ পিছত প্লাস চাও, প্ৰথমে মাইনাস চাও, তাৰ পিছত প্লাস চাও। এই কোৱেশ্চনবোৰ কৰোতে ফ্ৰেণ্ডসকল এটা কথা সদায় মনত ৰাখিব লাগে, এনেকুৱা কোৱেশ্চন কৰাৰো কিছুমান নিয়ম আছে, ট্ৰিক আছে। সো ফ্ৰেণ্ডসকল প্ৰথমে যদি আপোনালোকে দেখা পাইছে যে সৰুৰ পৰা ডাঙৰলৈ লাহে 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 বাঢ়ি গৈ আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাবিব, যদি লাহে লাহে বাঢ়ি গৈ আছে তেতিয়াহ'লে নিশ্চয় ভাবিব যে প্লাস হৈ আছে, কিবা এটা অলপ অলপ দুই এটা সংখ্যা প্লাস হৈ আছে আৰু বাঢ়ি গৈ আছে। আৰু যদি ভাবে যে কমি গৈ আছে লাহে লাহে তেতিয়াহ'লে নিশ্চয় মাইন্ডত আহিব যে মাইনাস হৈ আছে। আৰু যদি একেবাৰেই কি হৈ আছে যে একেবাৰেই ডাঙৰ সংখ্যা বাঢ়ি আছে, অৰ্থাৎ কিমান হল, অৰ্থাৎ 15 ডাইৰেক্ট দিলে 60, 15 60 120 এনেকুৱা ধৰণে যদি বাঢ়ি থাকে তেতিয়াহ'লে আপোনালোকে ভাবিব যে ইয়াতে পূৰণ হৈ আছে, একেবাৰে যদি বহুত বেছি বাঢ়ি থাকে। আৰু কেতিয়াবা কি হয়, এবাৰ বাঢ়ি আছে আৰু এবাৰ প্লাস হৈ আছে, এবাৰ মাইনাস হৈ আছে। অৰ্থাৎ কি হ'ব, ইয়াতে যদি দিয়া আছে 3 দিয়া আছে, অৰ্থাৎ ইয়াতে 5 দিয়া আছে, তেতিয়াহ'লে ইয়াতে যদি 2 দিয়া থাকে তেতিয়াহ'লে ভাবিব যে মাইনাস প্লাস দুটাই হৈ আছে। তাৰ পিছত কি হয়, কেতিয়াবা কি হয় আকৌ বহুত ডাঙৰকৈ বাঢ়ি গৈছে, আকৌ তাৰ পিছত একেবাৰে কমি গৈছে। তেনে ধৰণৰ কোৱেশ্চনবোৰত চাব লাগিব যে এবাৰ কি হৈছে পূৰণ হৈছে আৰু এবাৰ হৰণ হৈছে। ফ্ৰেণ্ডসকল এইখিনি কথা আচলতে সিম্পল প্ৰশ্নবোৰৰ ক্ষেত্ৰত হয়, ইয়াৰ বাহিৰত কিছুমান নিয়ম আছে, সেইবোৰ নিয়ম আপোনালোকে প্ৰেক্টিচ কৰিলেহে পাব। সো ফ্ৰেণ্ডসকল আৰম্ভ কৰিছো। প্ৰথমৰ প্ৰশ্নটো দিয়া আছে, এই প্ৰশ্নটো চাওক, বাঢ়ি গৈছে ইয়াতে কিন্তু চাওক, আমি যদি প্ৰথমে গ্যাপ চাব যাওঁ 1 গ্যাপ 2 গ্যাপ 3 গ্যাপ দিয়া আছে, তাৰ পিছত দিয়া আছে 4 গ্যাপ, তাৰ পিছত দিয়া আছে ইয়াতে চাওক ফ্ৰেণ্ডসকল, প্ৰথমে এটা বস্তু আপোনালোক মনত লক্ষ্য কৰিব পাৰিছে যে 2 দিয়া আছে, 3 দিয়া আছে, 5 দিয়া আছে, 7 দিয়া আছে। এইবোৰ কি হয়, এইবোৰ অড নাম্বাৰ হয়। অড নাম্বাৰ কাক কোৱা হয়, যিটো সংখ্যা নেকি কেৱল 1 এৰে হৰণ কৰিব পৰা যায় বা সেই সংখ্যাটোক সেই সংখ্যাটোৰে হৰণ কৰিব পৰা যায়, গতিকে সেইটো হ'ল অড নাম্বাৰ। যেনে 3 আছে, 3 কেৱল 3 বা 1 এৰে হৰণ কৰিব পৰা যাব, গতিকে এনেকুৱা ধৰণৰ সংখ্যাবোৰ হয় অড নাম্বাৰ। গতিকে চাওক 2ৰ পিছৰ অড নাম্বাৰ দিয়া আছে কিমান, 3, 3ৰ পিছত 5 আছে, 5ৰ পিছত 7, 7ৰ পিছত আছে 11, 11ৰ পিছত আছে 13, 17, তাৰ পিছত কিমান আছে 17ৰ পিছত 18 টো নহয় অড নাম্বাৰ, 19 হয়, গতিকে ইয়াতে হ'ব 19। অপশন নাম্বাৰ ডি হ'ব ৰাইট এনসাৰ। সব ফ্ৰেণ্ডসকল তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে 2, 5, 11, 17, 23, 31, এইটো এটা অড নাম্বাৰৰ কোৱেশ্চন। ইয়াতে আকৌ কি হৈছে ফ্ৰেণ্ডসকল চাওক, মাজতে এটা কৰি অড নাম্বাৰ বাদ দিছে, 2ৰ পৰা 3 হয় অড নাম্বাৰ, তাৰ পিছত 3ৰ পিছত আকৌ আছিল ইয়াতে 7 আছিল, এইটো বাদ দিছে, তাৰ পিছত ইয়াতে আকৌ আছিলে 13 আছিল, এইটো অড নাম্বাৰ বাদ দিছে, তাৰ পিছত ইয়াতে আকৌ হ'ব কিমান 19 আছিল, ইয়াতে তেতিয়াহ'লে আকৌ কিমান হ'ব 23ৰ পিছত 24 নহয়, 25 নহয়, 26 নহয়, 27 নহয়, 29 হয় অড নাম্বাৰ। তাৰ পিছত ইয়াতে কিমান হ'ব তেতিয়াহ'লে, এটা যদি অড নাম্বাৰ বাদ দিয়া হয় 31 দিয়া আছে, 32 নহয়, 33 নহয়, 35 নহয়, 36 নহয়, 37 হয় অড নাম্বাৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন নাম্বাৰ
সি 37 হ'ব ইয়াতে সৰি ফ্ৰেন্ডসকল ইয়াতে কিমান দি আছে 31 এটা অড নাম্বাৰ বাদ দিব লাগিব যিহেতু ইয়াতে 31 ৰ পিছত 32 নহয় 33 নহয় 35 নহয় 36 নহয় 37 এটা বাদ দিয়াৰ পিছত 38 নহয় 39 নহয় 39 নহয় তাৰ পিছত 40 নহয় তাৰ পিছত দিছে 41 গতিকে ইয়াতে হ'ব 41 অপচন নাম্বাৰ ডি ৰাইট আনসাৰ হ'ব যেহেতু এটা অড নাম্বাৰ বাদ দিছে গতিকে অপচন নাম্বাৰ ডি হ'ব ৰাইট আনসাৰ ফ্ৰেন্ডসকল নিশ্চয় বুজি পেলে কিবা ডাউট থাকিলে শেষত কমেন্ট কৰি জনাব সো নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো দিয়া আছে এইটো প্ৰশ্ন চাওক ফ্ৰেন্ডসকল প্ৰথমে আমি ইয়াৰ গ্যাপটো চাম যেহেতু সৰুৰ পৰা ডাঙৰলৈকে বাঢ়ি গৈছে ইয়াৰ গ্যাপটো দিয়া আছে কিমান ফ্ৰেন্ডসকল চাওক ইয়াত দিয়া আছে কিমান 9 তাৰ পিছত দিয়া আছে এবাৰ 25 তাৰ পিছত ইয়াতে আকৌ কিমান দিয়া আছে ইয়াতে দিয়া আছে 49 আকৌ ইয়াতে দিয়া আছে ইয়াতে কিমান দিয়া আছে 81 সো ফ্ৰেন্ডসকল তাৰ পিছত ইয়াতে চাওক আমি এটা বস্তু লক্ষ্য কৰি দেখা পাইছো চাওক 9 25 49 81 এইবোৰ কি হয় এইবোৰ এটা স্কয়াৰ হয় এনেকুৱা ধৰণৰ ফ্ৰেন্ডসকল কিছুমান কোৱেশ্চন স্কয়াৰ হ'ব পাৰে বা কিউব হ'ব পাৰে চাওক ইয়াতে এইটো 3 ৰ স্কয়াৰ হয় 25 5 ৰ স্কয়াৰ 7 ৰ স্কয়াৰ তাৰ পিছত ইয়াতে দি আছে 9 ৰ স্কয়াৰ গতিকে 7 ৰ পিছত 2 কৈ বঢ়াই দিয়া আছে গতিকে ইয়াতে যদি আমি চাব যাও ইয়াতে হ'ব কিমানৰ স্কয়াৰ 11 ৰ স্কয়াৰ 11 ৰ স্কয়াৰ কিমান হয় 121 121 গতিকে 121 যেতিয়া আমি ইয়াৰ লগত প্লাস কৰিম 121 যেতিয়া ইয়াৰ লগত প্লাস কৰিম তেতিয়া হ'ব 192 291 গতিকে ইয়াতে হ'ব 291 ইয়াৰ গ্যাপটো দি আছে 121 গতিকে ইয়াতে হ'ব 291 ইয়াতে হ'ব গতিকে অপচন নম্বৰ দি আছে ডি দি আছে 291 সো নেক্সট প্ৰশ্নলৈ আহিছো সো ফ্ৰেন্ডসকল এই প্ৰশ্নটো দিয়া আছে ইয়াতে খালি বাকসটোত এই খালি বৃত্তটোৰ ভিতৰত কি বহিব সো প্ৰথমে এটো কৰিবলৈ এটো আৰু এটো ৰিলেচনটো আমি প্ৰথমে উলিয়াব লাগিব সো ফ্ৰেন্ডসকল এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিলেহে পাৰিব কাৰণ বহুতো ট্ৰিক থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন কোনো ট্ৰিক নাই আপোনালোকে মাইন্ড ৰিসাৰ্চ কৰি এইবোৰ কোৱেশ্চন সলভ কৰিব লাগিব যদি আপোনালোকে প্ৰেক্টিস কৰে অতি সোনকালে পাৰিব আৰু প্ৰেক্টিস নকৰিলে নোৱাৰে সো ফ্ৰেন্ডসকল প্ৰথমে চাওক এই কোৱেশ্চনটোত কি হৈছে মই কৰি দিছো 5 ৰ লগত 3 কি কৰিছে 5 3 ৰ লগত পূৰণ কৰিছে তাৰ পিছত আকৌ কি কৈছে 2 ৰ লগত 4 ৰ পূৰণ কৰিছে পূৰণ কৰিলে হয় 8 হয় 2 ৰ লগত 4 পূৰণ কৰিছে 8 হৈছে 5 ৰ লগত 3 পূৰণ কৰিছে 15 হৈছে এইবাৰ আকৌ এই দুটা পূৰণ কৰিছে কিমান হৈছে যদি আমি এই 15 ৰ লগত 8 পূৰণ কৰে তেতিয়ালে হ'ব কিমান 5 7 গুণ 40 তাৰ পিছত হ'ব 120 সো এটা 120 সো ফ্ৰেন্ডস সকল এতিয়া 120 কি কৰিছে আকৌ 3 ৰে হৰণ কৰি দিছে 3 ৰে যেতিয়া হৰণ কৰিছে ইয়াতে হ'ব কিমান 40 গতিকে এই 42 ইয়াতে দিছে ঠিক তেনেদৰে ইয়াতেও কৰিছে চাওক ফ্ৰেন্ডস সকল 6 5 গুণ 30 তাৰ পিছত দিয়া আছে 3 4 গুণ 12 5 6 গুণ 30 3 4 গুণ 12 গতিকে ইয়াতে চাওক ফ্ৰেন্ডস সকল 3 12 36 আৰু 0 গতিকে 360 360 যেতিয়া আমি 3 ৰে হৰণ কৰিম গতিকে ইয়াতে হ'ব 120 গতিকে ইয়াতে 120 দিছে ঠিক তেনেদৰে এবাৰ এইখিনি আমি ৰিলেচনটো উলিয়াম ইয়াতে কিমান হ'ব 3 6 গুণ 18 তাৰ পিছত দিছে 2 5 গুণ 10
গতিকে ইয়াতে হ'ব কিমান 180 গতিকে 180 ক যেতিয়া আমি 3 ৰে হৰণ কৰিম ইয়াতে হ'ব কিমান 6 আৰু 0 গতিকে 60 হ'ব গতিকে অপচন নম্বৰ সি হ'ব ইয়াৰে ৰাইট আনসাৰ সো ইয়াতে হ'ব 60 সো ফ্ৰেন্ডস সকল নিশ্চয় বুজি পালে নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো দিয়া আছে এইটো অমিলটো বিচাৰি উলিয়াব লাগে ইয়াৰ অমিলটো বিচাৰি উলিয়া চিত্ৰ দিয়া আছে ইয়াতে 4টা প্ৰথমে ইয়াৰে অমিলটো বিচাৰি উলিয়াবলৈ হলে যিকোনো তিনিটাৰ মাজত এটা ৰিলেচন দিয়া আছে আমি ৰিলেচনটো প্ৰথমে উলিয়াব লাগিব প্ৰথমে চাওক ইয়াৰ ৰিলেচনটো মই প্ৰথমে এনসাৰটো কৈ দিছো ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ এ সো ইয়াৰ ৰিলেচনটো কি মই এতিয়া কৈ দিছো ফ্ৰেন্ডস সকল চাওক এইটো এটা ত্ৰিভুজ তিনিটা এটা ত্ৰিভুজ হয় কিন্তু চাওক তিনিটাকে তিনিটা কৰি ভাগ কৰিছে এটা দুটা গতিকে তিনিটাতে হিচাপে তিনিটা ভাগ আছে তাৰ পিছত চাওক তিনিটা মানে চাৰিটাতে তিনিটা ভাগ আছে গতিকে তাৰ পিছত চাওক ফ্ৰেন্ডস সকল ইয়াতে দিয়া আছে কিমান এই ত্ৰিভুজৰ ভিতৰত এটা দুটা সৰল ৰেখা দিয়া আছে এই ত্ৰিভুজৰ ভিতৰতো এটা দুটা সৰল ৰেখা দিয়া আছে এই ত্ৰিভুজৰ ভিতৰতো এটা দুটা সৰল ৰেখা দিয়া আছে ফ্ৰেন্ডস সকল ইয়াতে চাওক এই ত্ৰিভুজৰ ভিতৰত চাওক এটা দুটা তিনিটা সৰল ৰেখা দিয়া আছে গতিকে এই তিনিটা ত্ৰিভুজৰ ভিতৰত এই ত্ৰিভুজটো অমিল হৈ আছে গতিকে অপচন নম্বৰ এ হ'ব ৰাইট আনসাৰ সো নেক্সট প্ৰশ্নটো দিয়া আছে এইটো প্ৰশ্ন যদি মুম্বাই 434219 তেন্তে দিল্লী কি হ'ব এইটো এটা কোড বুলি কোৱা হয় সাংকেতিক ভাষাৰে যদি লিখা হয় সো ফ্ৰেন্ডস সকল চাওক এনে ধৰণৰ কোৱেশ্চন কেনেকুৱাকৈ সলভ কৰিব এনে ধৰণৰ কোৱেশ্চন সলভ কৰিবলৈ আপোনালোকক প্ৰথমে জানিব লাগিব লেটাৰৰ পজিশনবোৰ আপোনালোকে ভালদৰে এ টু জেড মনত ৰাখিব পাৰিব লাগিব সো লেটাৰৰ পজিশনবোৰ মনত ৰাখাৰ কিছুমান ট্ৰিক আছে সো কোনোবাই যদি চোৱা নাই নিশ্চয় চাই লব মই প্ৰথমেই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই দিছো প্লেলিষ্টত গলে নিশ্চয় পাই যাব চাওক এইটো কি কৰিছে ফ্ৰেন্ডস সকল এমৰ পজিশন কিমান হয় এমৰ পজিশন হয় 13 গতিকে 13 যেতিয়া প্লাস কৰিব 13 যেতিয়া প্লাস কৰিব ইয়াতে হ'ব 4 ঠিক তেনেদৰে ইয়াতে ইউৰ পজিশন কিমান হয় এস টি ইউৰ পজিশন হয় 21 গতিকে 21 যেতিয়া প্লাস কৰিব ইয়াতে হ'ব 3 ঠিক তেনেদৰে ইয়াতে এম আকৌ দিছে গতিকে এম প্লাস কৰিলে তো আমি জানো 4 হয় এমৰ পজিশন 13 ইয়াতে হ'ব 4 তাৰ পিছত দি আছে বিৰ পজিশন 2 ডাইৰেক্ট ইয়াতে 2 লিখি দিছে তাৰ পিছত এৰ পজিশন হ'ব 1 গতিকে ইয়াতে 1 দিছে তাৰ পিছত আইৰ পজিশন 9 আমি সকলো জানো গতিকে ইয়াতে 9 দিছে ঠিক তেনেদৰে এতিয়া আমি দিল্লীটো চাম সো ফ্ৰেন্ডস সকল দিল্লীটো যদি আমি ইয়াতে চাব যাও ডি দিয়া আছে ডিৰ পজিশন কিমান হয় ডিৰ পজিশন হয় 4 তাৰ পিছত দিয়া আছে ইৰ পজিশন কিমান হয় ইৰ পজিশন আমি সকলো জানো 5 হয় ইৰ পজিশন তাৰ পিছত দিয়া আছে ফ্ৰেন্ডস সকল এল দিয়া আছে এলৰ পজিশন কিমান হয় এলৰ পজিশন হয় ফ্ৰেন্ডস সকল 12 যদি 12ক আমি যেতিয়া যোগ কৰিম তেতিয়া ইয়াতে হ'ব কিমান 3 হ'ব তাৰ পিছত ইয়াতে দিয়া আছে কিমান এইচ দিয়া আছে এইচৰ পজিশন কিমান এইচৰ পজিশন হল 8 তাৰ পিছত দিয়া আছে আইৰ পজিশন কিমান আইৰ পজিশন হ'ব তোমাৰ 9 সো ফ্ৰেন্ডস সকল গতিকে ইয়াতে চাওক 4 5 3 8 9 গতিকে অপশনত চাওক দিয়া আছে ইয়াতে 4 5 3 8 9 গতিকে অপশন নম্বৰ সি দিয়া আছে 4 5 3 8 9 গতিকে অপশন নম্বৰ সি হ'ব ৰাইট আনসাৰ সো ফ্ৰেন্ডস সকল আজি এইকেইটা কোৱেশ্চনে আছিল কাৰণ ৰিজনিংৰ ভিডিঅ'বোৰ বেছি কোৱেশ্চন দিলে ভিডিঅ'বোৰ দীঘলীয়া হৈ যায় আৰু দীঘলীয়া ভিডিঅ' বনালে মোৰ আপলোড দিবলৈ অসুবিধা হয় তাৰ বাবে মই সৰু সৰু ভিডিঅ' বনাওঁ সো ফ্ৰেন্ডস সকল এই কাৰণে মই ইংলিছৰ গ্ৰামাৰৰ ভিডিঅ' বনাব নোৱাৰো কাৰণ ইংলিছৰ গ্ৰামাৰত যদি ভিডিঅ' বনাও ভিডিঅ'বোৰ দীঘলীয়া হ'ব মই জানো আৰু শৰ্ট কৰি বুজাই দিলে বুজিও নাপাব গ্ৰামাৰত বহুত কথা আহে ফ্ৰেন্ডস সকল তাৰ বাবে ইংলিছৰ গ্ৰামাৰৰ ভিডিঅ' মই বনোৱা নাই সো ফ্ৰেন্ডস সকল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু কিবা ডাউট থাকিলেও কমেন্ট কৰি জনাব